নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ অসুস্থ তৰুণ গগৈ, GMCHৰ ICUত চিকিৎসাধীন। পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। দেওবাৰে নিশা অৰ্থাৎ অসুস্থ হৈ পৰে তৰুণ গগৈ। নিশাই GMCHত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। বৰ্তমান তৰুণ গগৈক GMCHৰ ICUত ৰখা হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কৰোণামুক্ত হৈ GMCHৰ পৰা ঘৰলৈ উভতিছিল তৰুণ গগৈ। বৰ্তমান গগৈৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। পাছৰটো খবৰ হৈছে চৰকাৰৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আৰম্ভ হ'ল বিদ্যালয়সমূহৰ পাঠদান। সোমবাৰৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হ'ল বিদ্যালয়সমূহৰ পাঠদান। সমগ্ৰ ভাৰতৰ লগতে অসমতো মহামাৰী কৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ পাছতে স্কুল কলেজসমূহ চৰকাৰে বন্ধ কৰি দিছিল। প্ৰায় 8 মাহ পিছত আজিৰে পৰা ৰাজ্যত স্কুলসমূহত আৰম্ভ হ'ল পাঠদান কাৰ্যসূচী। চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি বিদ্যালয়ত উপস্থিত থাকিব লাগিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল। সোমবাৰে ক'ভিডৰ সম্পূৰ্ণ প্ৰট'কল মানি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বেবেজিয়াৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহত আৰম্ভ কৰা হ'ল পাঠদান কাৰ্যসূচী। বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ আগত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক উষ্ণতা জুখি ছেনিটাইজ কৰি মাস্ক পিন্ধি বিদ্যালয়ত উপস্থিত হয়। লগতে শ্ৰেণীকোঠাৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক সামাজিক দূৰত্ব বজাই ৰাখি বহিবলৈ দিয়া হৈছে। পাছৰটো খবৰ হৈছে মিয়াই তেওঁলোকৰ জাতি নাই, চেয়াৰমেনৰ প্ৰত্যাহ্বানৰ ভেলু নাই, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মিয়া সংস্কৃতিৰ আগ্ৰাসনৰ বিৰুদ্ধে একত্ৰিত হৈ থকাৰ দেওবাৰে আহ্বান জনালে বিত্ত শিক্ষা স্বাস্থ্য লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশ্বনাথৰ সাকুমথা বাগিচাৰ আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া সংস্কৃতিৰ আগ্ৰাসী ভূমিকাক কঠোৰ সমালোচনা কৰি কয় যে আমাৰ মাজত কোনোবা আহোম, কোনো কোচ, কোনো কলিতা, কোনোবা চুতীয়া, কিন্তু তেওঁলোকৰ জাতি এটাই মিয়াই আমাৰ শুদ্ধ জাতিৰ সুবিধা লৈ তেওঁলোকে সভ্যতা সংস্কৃতি ধ্বংস কৰিব খুজিছে। কোনো স্থানত কিবা এটা দিলে আন ঠাইত নিদিয়ে বুলি বিভেদ সৃষ্টি কৰা এই চক্ৰান্তকাৰীৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব। আমাৰ বিভাজিত ৰাজনীতিৰ বাবে মিয়া স্কুল, কবিতা আৰু মিউজিয়াম স্থাপনৰ বাবে সাজু থাকিব লাগিব। ইফালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক নিৰ্বাচনৰ পূৰ্বে জেলত ভৰাই হিৰ' নকৰোঁ বুলিও মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দি কয় যে এতিয়া জেলত সোমাই মিয়াৰ নেতা হ'ব বিচৰা শ্বেৰমান আলীয়ে কেইটামান বেছি ভোট পোৱাৰ বাবে প্ৰত্যাহ্বান জনাইছে। চেয়াৰমেনৰ প্ৰত্যাহ্বানৰ কি ভেলু আছে বুলি কটাক্ষ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে 2021 নিৰ্বাচনৰ পাছত শ্বেৰমান আলীক 100% জেললৈ পঠিয়াম আৰু জেলৰ পৰা ওলাব নোৱাৰাকৈ ভৰাম বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ইফালে পাছৰটো খবৰ হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই শ্বেৰমানে ক'লে মোক আজিয়ে গ্ৰেপ্তাৰ কৰক। কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপন কৰি নীলা লুঙি সংৰক্ষণ কৰিব বিচৰা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক বিধানসভা নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰা হ'ব বুলি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত বিধায়কজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিধায়ক আহমেদে তেওঁক বিধানসভা নিৰ্বাচনৰ পাছত কিয় আজিয়ে গ্ৰেপ্তাৰ কৰিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায়। দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বিধায়ক আহমেদে কয় 7 মাহ পাছত কিয় মোক আজিয়ে গ্ৰেপ্তাৰ কৰক। বৰ্তমান কেন্দ্ৰত 2/3 সংখ্যাগৰিষ্ঠতাৰে বিজেপিৰ চৰকাৰ আছে, ৰাজ্যতো বিজেপিৰ চৰকাৰ আছে, ৰাজ্য চৰকাৰখনৰ কাৰ্যকাল এতিয়াও 7 মাহ আছে। এনে অৱস্থাত মোক আজিয়ে গ্ৰেপ্তাৰ নকৰে কিয়? 7 মাহ পাছত মই পূৰ্বতকৈ অধিক ভোট লাভ কৰি পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ম। এনে অৱস্থাত যদি সঁচাই মই দোষী 7 মাহলৈ সময় দিয়াৰ কাৰণ কি? 7 মাহ সময় দি বিপুল ভোটত জয়ী হোৱাৰ সুযোগ দিয়াহে হ'ব। তেওঁ আৰু কয় যে কোন জেললৈ যাব নাযাব সেই সিদ্ধান্ত ন্যায়পালিকাইহে গ্ৰহণ কৰে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানপালিকা আৰু কাৰ্যপালিকাতহে আছে। তেওঁ মোক জেললৈ পঠিয়াবলৈ কেতিয়াৰ পৰা ন্যায়পালিকাৰ ক্ষমতা পালে বুলিও প্ৰশ্ন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় যে তেওঁ কলাক্ষেত্ৰত লুঙি সংৰক্ষণৰ কথা কোৱা নাছিল, সেয়া বিজেপিয়ে সৃষ্টি কৰা ইছ্যুহে। বিধানসভাৰ শিক্ষা বিভাগৰ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী কমিটিৰ বৈঠকত চৰচাপৰি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ এটা প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱ কমিটিৰ লগতে বিধানসভাত অনুমোদনো হৈছিল। তাৰ আধাৰত তেওঁ সংগ্ৰহালয় সঞ্চালকক অলপতে এখন পত্ৰ দিয়ে। পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজৰ ফেচবুক পেজত এই সংগ্ৰহালয়ৰ নাম মিয়া মিউজিয়াম হ'ব লাগে বুলি ব্যক্তিগত মতামত দাঙি ধৰিছিল।
কিন্তু চৰকাৰী নথিত তেওঁ কেতিয়াও মিয়া মিউজিয়ামৰ কথা কোৱা নাই। বিজেপিয়ে চৰকাৰী নথিৰ বিষয়সমূহ গৌণ কৰি তেওঁৰ ফেচবুকত দিয়া ব্যক্তিগত মতামতক ইছ্যু হিচাপে লৈ বিষয়টোৰ ৰাজনীতিকৰণ কৰিছে। পাছৰটো খবৰ হৈছে উৎসৱৰ বতৰত SBI গ্ৰাহকলৈ বিশেষ উপহাৰ, ষ্টেট বেংক অফ ইণ্ডিয়া অফাৰ। উৎসৱৰ বতৰত SBI গ্ৰাহকলৈ বিশেষ উপহাৰ। ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই গ্ৰাহকক হোম লোনৰ সুদত 0.25% ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। SBI ঘোষণা কৰা মতে গ্ৰাহকৰ চিভিল স্ক'ৰ অনুসৰি 75 লাখ বা তাতকৈ হোম লোনত 0.25% আৰু 30 লাখ টকাৰ অধিক হোম লোনত 0.20% টকাৰ ৰেহাই দিয়া হ'ব। তাৰোপৰি য়োনো এপৰ দ্বাৰা আবেদন কৰিলে অতিৰিক্ত 0.5% ৰেহাই দিয়া হ'ব। উল্লেখযোগ্য যে বেংকে এতিয়া 30 লাখ টকা পৰ্যন্তৰ আৱাস ঋণ 6.90% সুদৰ হাৰত প্ৰদান কৰি আছে। প্ৰচেছিং শুল্ক ৰেহাই। যোৱা মাহত SBI ঋণ গ্ৰাহকসকলৰ বাবে য়োনোৰ জৰিয়তে গাড়ী সোণ অথবা ব্যক্তিগত লোনৰ আবেদন কৰা গ্ৰাহকক প্ৰচেছিং শুল্ক ৰেহাই দিছে। পাছৰটো খবৰ হৈছে অক্টোবৰ মাহত 1.5 লাখ কোটি GST সংগ্ৰহ, আশাৰ সঞ্চাৰ দেশৰ অৰ্থনীতিলৈ। COVID-19 কালত বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ অৰ্থনীতিলৈ নামি আহিছে বিপৰ্যয়। দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদন এই সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে। অভাৱনীয়ভাৱে বিভিন্ন কাৰখানা উদ্যোগলৈ নামি আহিছে সংকট। লাখ লাখ লোকে হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থাপন। এনে বিপৰ্যয়ৰ বাবে চৰকাৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো সৃষ্টি হৈছে সমস্যা। কিন্তু ক'ভিডকালীন সংকটৰ পাছতে অক্টোবৰ মাহত চৰকাৰ পণ্য আৰু সেৱা কৰ GST সংগ্ৰহ হৈছে 1.5 লাখ কোটি টকা। এই GST সংগ্ৰহে দেশৰ অৰ্থনীতিলৈ কিঞ্চিত হ'লেও কঢ়িয়াই আনিছে আশা। দেশৰ অৰ্থনীতিৰ পুনৰ উজ্জীৱিত হোৱাৰ এক আশাৰ সঞ্চাৰ দেখুৱাইছে GST সংগ্ৰহ বৃদ্ধিয়ে। স্মতব্য যে বিগত বৰ্ষটোৰ অক্টোবৰ মাহতকৈ 10% বেছি GST সংগ্ৰহ হৈছে চলিত বৰ্ষৰ অক্টোবৰ মাহত। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে চলিত বৰ্ষৰ অক্টোবৰ মাহত ক্ৰমে 44,285 কোটি টকা আৰু 44,839 কোটি টকা GST সংগ্ৰহ কৰিছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সংগৃহীত GSTতকৈ ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা সংগৃহীত GSTৰ পৰিমাণ বেছি। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পাছত প্ৰথমবাৰলৈ GST সংগ্ৰহ হৈছে 1 লাখ কোটি টকাতকৈ অধিক। আজি বিত্ত মন্ত্ৰালয়ৰ এক বিবৃতিত সদৰি কৰা হৈছে এই তথ্য। স্মতব্য যে COVID-19 মহামাৰীত দেশজুৰি বিয়পি পৰাৰ লগে লগে GST সংগ্ৰহৰ ক্ষেত্ৰত আহি পৰিছিল প্ৰত্যাহ্বান। কেন্দ্ৰ আৰু ৰাজ্যসমূহে সংগ্ৰহ কৰা 44,285 কোটি টকা আৰু 44,839 কোটি টকা GSTৰ উপৰি ইয়াৰ ওপৰত আমদানি সামগ্ৰীৰ অতিৰিক্ত কৰ হিচাপে আছে 11,000 কোটিতকৈ অধিক টকা। লক্ষণীয়ভাৱে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে GST সংগ্ৰহৰ ক্ষেত্ৰত অভাৱনীয় সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে। GST সংগ্ৰহৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিলে দেশৰ অৰ্থনীতিলৈ যি বিপৰ্যয় নামি আহিছে তাৰ পৰা পৰিত্ৰাণৰ সম্ভাৱনা প্ৰকট হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে। পাছৰটো খবৰ হৈছে আজিয়ে এই কাম নকৰিলে বন্ধ হৈ যাব আপোনাৰ LPG গেছৰ ডেলিভাৰী। নতুন নিয়ম অনুসৰি কিছু কাম নকৰিলে ইয়াৰ পিছত ৰিফিল গেছ পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব গ্ৰাহকসকল। 1 নৱেম্বৰৰ পৰা সলনি হৈছে LPG গেছ চিলিণ্ডাৰৰ কিছু নিয়ম। নতুন নিয়ম অনুসৰি কিছু কাম নকৰিলে ইয়াৰ পিছত ৰিফিল গেছ পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব গ্ৰাহকসকল। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ জালিয়াতি ৰোধ কৰাৰ নতুন নিয়ম জাৰি কৰিছে তৈল কোম্পানীয়ে। সঠিক গ্ৰাহকক চিনি পাবলৈ এতিয়া গেছ বুক কৰাৰ পাছতে গ্ৰাহকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTP পঠিয়াব লাগিব। গেছ ডেলিভাৰীৰ সময়ত সেই OTP নিদিলে গেছ নাপায় গ্ৰাহকসকলে। চৰকাৰী তৈল কোম্পানীৰ মতে নৱেম্বৰৰ পৰা দেশৰ 100খন চহৰত এই প্ৰক্ৰিয়াৰে চলিব LPG ৰন্ধন গেছৰ ডেলিভাৰী। ফলত গ্ৰাহকে সঠিক মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড কৰাটো প্ৰয়োজন হ'ব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ গ্ৰাহকৰ সৈতে নাথাকিলে তেওঁ OTP নাপাব আৰু OTP নিদিলে চিলিণ্ডাৰ নাপায়। গতিকে তৈল কোম্পানীসমূহে গ্ৰাহকৰ নাম, মোবাইল নম্বৰ তথা ঠিকনা সঠিকভাৱে আপডেট কৰিবলৈ অনুৰোধ কৰিছে। একেলগে নৱেম্বৰ মাহৰ কাৰণে LPGৰ ৰেট ইতিমধ্যে জাৰি কৰা হৈছে। 14 কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। চহৰভেদে দাম বাঢ়িছে কমাৰ্চিয়েল চিলিণ্ডাৰৰ। এই ঠাইসমূহত 68 টকা বেছিকৈ দিব লাগিব গ্ৰাহকে। পাছৰটো খবৰ হৈছে বিজেপিৰ নেতৃত্বত এইবাৰ গঠন হ'ব BTC পৰিষদ। তামোলপুৰত ক'লে ৰঞ্জিত কুমাৰ দাসে। বাক্সাৰ তামোলপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ BTC পৰিষদীয় নিৰ্বাচনৰ ৰণডংকা। তামোলপুৰ মহকুমাৰ অন্তৰ্গত 28 নং গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰাই নিৰ্বাচনী ৰংডংকা বজালে ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা, বিজেপিৰ নেতৃত্বত এইবাৰ গঠন হ'ব BTC পৰিষদ। দেওবাৰে সন্ধিয়া তামোলপুৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী। পিছত মহকুমাটোৰ অন্তৰ্গত 28 নং গয়বাৰী আৰু 26 নং দৰঙাজুলি সমষ্টিত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰি ৰঞ্জিত কুমাৰ দাসে
বিজেপি কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি ৰঞ্জিত কুমাৰ দাসে কয় যে আজিৰে পৰাই আমি BTC পৰিষদীয় নিৰ্বাচনৰ ৰংডংকা বজাইছোঁ। বাক্সা জিলাৰ পৰাই গৈবাৰী সমষ্টিৰ পৰাই আমি ৰংডংকা বজাইছোঁ। এইবাৰ বিজেপি দলৰ নেতৃত্বত BTC পৰিষদ গঠন হ'ব। তেওঁ লগতে কয় যে বিজেপিৰ নেতৃত্বত বা অংশীদাৰিত্বত BTC পৰিষদ গঠন হ'লে ৰাইজে ন্যায় পাব। এই সন্দৰ্ভত ৰাজ্যিক সভাপতিগৰাকীয়ে নিৰ্বাচনৰ আগমুহূৰ্তলৈ সমগ্ৰ BTCত 5 শতাধিক সভা অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে। আনহাতে BPFৰ সৈতে মিত্ৰতা থকাৰ পিছতো BTCত বিজেপিসকলে নিৰ্বাচন খেলাৰ সন্দৰ্ভতো বিজেপি সভাপতিগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় পঞ্চায়ত নিৰ্বাচনত BPFে মোৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিটো নিৰ্বাচন খেলিছে। এইবোৰ সৰু সৰু নিৰ্বাচন আমি BTC পৰিষদো দখল কৰিব বিচাৰোঁ। উল্লেখ্য যে দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰি সভাপতিগৰাকীয়ে সকলোকে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'বলৈ আহ্বান জনায়। পাছৰটো খবৰ হৈছে সংকোচনৰ পদক্ষেপ। চৰকাৰী কৰ্মচাৰীৰ অৱসৰ বয়স হ'ব 50ৰ পৰা 55। অদক্ষতা অকমন্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ। কেন্দ্ৰীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আলম লৈ ৰাজ্য চৰকাৰে হাতত লৈছে কৌশলী পদক্ষেপ। অদক্ষতাৰ অকমন্যতাৰ অজুহাত দেখুৱাই ৰাজ্য প্ৰশাসনৰ পৰা বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে। ইতিমধ্যে এই সন্দৰ্ভত বিত্ত বিভাগে দিছে অনুমোদন। ইয়াৰ পৰৱৰ্তী সময়ত সংশ্লিষ্ট দুটা বিভাগৰ অনুমোদন পালেই অহা বছৰ এপ্ৰিল-মে মাহৰ পৰা আৰম্ভ হ'ব চৰকাৰী কৰ্মচাৰীৰ ছাঁটাই অভিযান। কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰে? চৰকাৰৰ যিসমূহ বিভাগত অপ্ৰয়োজনীয় পদ আছে সেই পদসমূহত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীক আগতীয়াকৈ চৰকাৰে অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব। কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও ABC গ্ৰুপৰ বিষয়া কৰ্মচাৰীৰ সততা দক্ষতা আদি দিশ পৰ্যালোচনা কৰি 3খন কমিটি গঠন কৰিব আৰু কমিটিয়ে ছাৰ্ভিচ ৰেকৰ্ড পৰীক্ষা কৰিব। যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে 30 বছৰ চাকৰি জীৱন সম্পন্ন কৰিছে সেইসকলক চৰকাৰে আগতীয়াকৈ অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। সেইদৰে বয়স 50-55 বছৰ হোৱা কৰ্মচাৰীৰ দক্ষতা বা স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি অৱসৰ দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ উপৰিও কৰ্মচাৰীৰ অপৰাধমূলক গোচৰ আছে নেকি সেয়াও পৰীক্ষা কৰিব। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰ ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। সেইদৰে প্ৰতি বছৰে কৰ্মচাৰীক দৰমহা দিয়াৰ নামত 20-22 কোটি টকা ব্যয় হ'ব চৰকাৰৰ। গতিকে ব্যয় সংকোচনৰ কাৰণে অদক্ষতা অকমন্যতাৰ অজুহাত দেখুৱাই ৰাজ্য প্ৰশাসনৰ পৰা বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে 4,000 টকীয়া ৰিয়েলমিৰ এই সুন্দৰ ফোনটোত পাব 6,800 টকালৈকে ৰেহাই। এনেকৈ পাব এইটো অফাৰ। ফ্লিপকাৰ্টত বিগ দেৱালী চেল চলি আছে, যিটো অহা 4 নৱেম্বৰত সমাপ্ত হ'ব। চেলত বিভিন্ন ধৰণৰ অফাৰ দিয়া হৈছে। ইয়াৰ ভিতৰত ৰিয়েলমিৰ এনে এটা বাজেট ফোন আছে যিটো এতিয়া 8,000 টকাতকৈ সস্তাত ক্ৰয় কৰিব পাৰিব। হয় ৰিয়েলমি চিটি ফোনটো যথেষ্ট কম দামত আপুনি ক্ৰয় কৰিব পাৰিব। এই ফোনটোত 3GB ৰেম প্লাছ 32GB আৰু ইয়াৰ মূল্য 7,999 টকা। কিন্তু ফ্লিপকাৰ্টত দিয়া তথ্য অনুসৰি আপুনি যদি এক্সচেঞ্জ অফাৰ সুবিধা লয় তেনেহ'লে আপুনি 6,800 টকালৈকে ৰেহাই পাব। ইয়াৰ লগতে ফোনটোত এক্সিছ বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অফাৰো দিয়া হৈছে, যিটোৰ কাৰণে ফোনটো 1,500 টকা পৰ্যন্ত ডিছকাউণ্টত পাব। ৰিয়েলমি চিটিৰ যোনটো স্মাৰ্টফোন হয়। কেমেৰাৰ কথা ক'লে ইয়াত ডুৱেল কেমেৰা ছেটআপ আছে। ইয়াৰ প্ৰাইমাৰী কেমেৰাত সেন্সৰ 12 মেগাপিক্সেল আছে। দ্বিতীয়টো কেমেৰাত 2 মেগাপিক্সেলৰ চেলফিৰ কাৰণে ফোনটোত 5 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে। ফোনটোৰ বেটাৰী 5,000 mAh হ'ব। এইটো ৰিভাৰ্ছ চাৰ্জিঙৰ সৈতে উপলব্ধ হ'ব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।